তোমালোকক ইতিমধ্যে পঢ়াই আছো 2024 কুৱেশ্যন পেপাৰখন SAT MAT আধাখিনি পঢ়িলে MAT ইতিমধ্যে দিয়ে দিছোঁ তোমালোকে চাই ল'বা ইউটিউবতে দি দিছোঁ এতিয়া আমি MAT পেপাৰখন দিছোঁ আৰু SAT পেপাৰ আমি ইতিমধ্যে দুটা পাৰ্ট দিলোঁ মেথছৰ আৰু ছ'চিয়েল চায়েন্সৰ আৰু নেক্সট পাৰ্ট লাষ্ট পাৰ্ট হৈছে যিটো চায়েন্সৰ আটাইখিনি মই আলোচনা কৰিম ইতিমধ্যে অনলাইন ক্লাছ চলি আছে তোমালোকে জানে ভাল স্কলাৰশ্বিপ গতিকে তোমালোকে এই স্কলাৰশ্বিপটোৰ বাবে ভালদৰে পঢ়া শুনা কৰিব লাগিব আৰু ইতিমধ্যে আমাৰ অনলাইন ক্লাছ কৰি আছোঁ বহু ছাত্ৰ ছাত্ৰী ইতিমধ্যে জইন হৈছে যিসকল ছাত্ৰ ছাত্ৰী জইন হ'ব বিচাৰে তোমালোকে হ'ব পাৰা মাত্ৰ 199 টকা পে'মেণ্ট কৰিলেই হ'ল তোমালোকৰ পৰীক্ষালৈকে আমি সম্পূৰ্ণ পঢ়াই দিম নোটছ পাতিবিলাক দি দিম আৰু যিসকল জইন হৈছে তেওঁলোকে পাইছে আৰু ক্লাছ লাইভ ক্লাছ হয় নোৱাৰবিলাক সুধিব পাৰি আৰু ইয়াৰ উপৰিও তোমালোকৰ নোটছ পাতিবিলাক সকলোখিনি আমি তাৰমানে তোমালোকক দিয়া যাব আগৰ হৈ যোৱা ক্লাছখিনি তোমালোকে পাই যাবা এতিয়া প্ৰথমটো হৈছে তলৰ কোনটো কেলৰিফিক মান আটাইতকৈ বেছি ইয়াৰ যদি চাওঁ তেতিয়াহ'লে তোমালোকক আমি আটাইখিনি দেখাম বাৰু এই ক্লাছৰ জৰিয়তে LPG হ'ব ইয়াৰে কেলৰিফিক মান হৈছে হায়েষ্ট চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 47 নম্বৰ প্ৰশ্নটো হৈছে যিটো আছে উক্তি ইংলিছখিনি তোমালোকে চাই ল'বা দুটা মিডিয়ামতে পঢ়ালে ভিডিঅ'টো দীঘলীয়া হৈ যাব গতিকে ইংলিছত লিখাই আছে যিহেতু তোমালোক চোৱা উক্তি কাঠৰ টুকুৰা এটা লাইটাৰ বা দিয়া চালাই কাঠিৰে পুৰিব নোৱাৰি কাৰণ বিটো দি আছে R দি আছে কাগজ নতুবা কেৰাচিন তেল কাঠ জ্বলাবলৈ ব্যৱহাৰ কৰক ইয়াৰে প্ৰথমটো আছে A আৰু R উভয়ে শুদ্ধ আৰু R হ'ল এৰ শুদ্ধ ব্যাখ্যা বি নম্বৰ A আৰু R উভয়ে শুদ্ধ আৰু R এৰ শুদ্ধ ব্যাখ্যা নহয় A শুদ্ধ কিন্তু R অশুদ্ধ A অশুদ্ধ কিন্তু R শুদ্ধ গতিকে চাওঁ তেতিয়াহ'লে আমি পাইছোঁ যে A আৰু R দুয়োটাই শুদ্ধ আৰু A R শুদ্ধ ব্যাখ্যা নহয় গতিকে কি হ'ব বিটো হ'ব শুদ্ধ উত্তৰ 48 নম্বৰ প্ৰশ্নটো হৈছে স্তম্ভ A ৰ সৈতে স্তম্ভ B সজোৱা অৰ্থাৎ মেটচ দা কলম A উইথ কলম B কলম এত দি আছে নাইলন তাৰপিছত দি আছে পেট আমি জানো নাইলন কিহৰ দ্বাৰা হয় নাইলন হৈছে এবিধ কি হ'ব নাইলন হৈছে এবিধ পেৰাচুট হ'ব নাইলন এটা পেৰাচুট বনোৱা হয় পেট মানে হৈছে পলিষ্টাৰ তাৰপিছত নেক্সট হ'ল ৰেয়ন হৈছে এবিধ কৃত্ৰিম চিল্ক অৰ্থাৎ আৰ্টিফিচিয়েল চিল্ক আৰু টেফলন হৈছে নন ষ্টিক আৱৰণ অৰ্থাৎ নন ষ্টিক কোটিং হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতিকে কোনটো মিলিছে চোৱা মিলিছে যদি চাওঁ A আছে 3 নম্বৰত B আছে 4 নম্বৰত A 3 নম্বৰত B 4 নম্বৰত C আছে 2 নম্বৰত আৰু D আছে 1 নম্বৰত C 2 নম্বৰ গতিকে এনচাৰটো যদি চাওঁ তেতিয়াহ'লে C টো হ'ব শুদ্ধ উত্তৰ ধাতুসমূহ সাধাৰণতে গোটা পদাৰ্থ তলৰ কোনটো ধাতু সাধাৰণ উষ্ণত তৰল ইয়াৰে এনচাৰটো হ'ব পাৰা হ'ব শুদ্ধ অৰ্থাৎ মাৰ্কুৰী নেক্সট হ'ল ৰন্ধন প্ৰক্ৰিয়াত ব্যৱহৃত হেতা প্ৰস্তুতকৰণ আটাইতকৈ উপযুক্ত পদাৰ্থবোৰ কোনটো হৈছে ইয়াৰ এনচাৰ হৈছে বেকেলাইট অৰ্থাৎ চিটো হ'ব শুদ্ধ উত্তৰ 51 নম্বৰ প্ৰশ্নটো হৈছে ফসাইল ফুয়েল আৰ অবটেইন ফ্ৰম জীৱাশ্ম ইন্ধন তলৰ কোনটোৰ পৰা পোৱা যায় জীৱাশ্ম ইন্ধন পোৱা যায় মৃত জীৱৰ অংশৰ পৰা 52 নম্বৰ প্ৰশ্নটো তলৰ কোনটো বিদ্যুতৰ পৰিবাহী নহয় ইয়াৰে এনচাৰটো হ'ব বিদ্যুৎ পৰিবাহী নহয় বুলি কৈছে ব্ৰমিন হ'ব কাৰণ এলুমিনিয়াম কপাৰ বা গ্ৰেফাইটৰ যে বিদ্যুৎ পৰিবহন হয় গতিকে কোনটো হ'ব চিটো হ'ব শুদ্ধ উত্তৰ তলৰ কোনটো কয়লাৰ পৰা উৎপাদন কৰিব নোৱাৰি কক পাৰি তাৰপিছত কলতাৰ কল গেছ পাৰি কল বুলি আছে আৰু CNG টো কয়লাৰ পৰা আৱিষ্কাৰ নহয় গমে পাইছা নেক্সট প্ৰাকৃতিক গেছৰ মুখ্য উপাদান হ'ল হৈছে মিথেন আৰু ইথেন 4 নম্বৰ এটো প্লাষ্টিক পদাৰ্থসমূহ চিনাক্তকৰণ কৰিবলৈ এক বিশেষ সংখ্যাৰ ব্যৱহাৰ হয় এই সংখ্যাই সূচাই ইয়াৰ কি হয় ইয়াৰ হ'ব ৰিচাইক্লিং অৰ্থাৎ পুনৰ ব্যৱহাৰ নেক্সট হৈছে ইন্ধনৰ আংশিক দহন প্ৰস্তুত হয় CO হয় CO হ'ব ইন্ধনৰ আংশিক দহন প্ৰস্তুত ঠিক আছে যেটো কাৰ্বন মনোক্সাইড
আৰু প্ৰথমটো কাৰ্বন ডাই অক্সাইড, ঠিক আছে। গতিকে CO মানে কাৰ্বন মনক্সাইড। নেক্সট 57 নম্বৰ প্ৰশ্নটো হৈছে জীৱাশ্ম কয়লাৰ আটাইতকৈ পুৰণি ৰূপটো কি হ'ব? এন্থ্ৰাচাইট। অৰ্থাৎ 57 বিটো হ'ব শুদ্ধ উত্তৰ। তলৰ কোনবিধ পদাৰ্থৰ ডাক্টাইল নহয়? ইয়াৰে এনচাৰটো হ'ব চিটো ছালফাৰ। এইবিলাক যদি কিছুমানে ভাবিছে এইবিলাক পোৱা নাই বা পঢ়া নাই, একো কথা নাই, ক্লাছত আমি এইবিলাক পঢ়াই দিম, ঠিক আছে, চিন্তা কৰিব নালাগে। সকলোখিনি আহি যাব আমি যিখিনি পঢ়াম। 100% পাছ কৰা প্ৰতিশ্ৰুতি আছে আমাৰ। তলৰ কোনবিধ পদাৰ্থৰ ডাক্টাইল নহয় ক'লা এইটো? নেক্সট ইন্ধনৰ কেলৰি মান সূচোৱা হয়। ইন্ধনৰ কেলৰিক মান যদি সূচোৱা হয় তেতিয়াহ'লে সেইটো আমি কোনটো পাম? ইয়াৰ অপশ্যনটো বিটো হ'ব কেজি পাৰ কেজি জুল আৰু পাৰ কেজি। নেক্সট হ'ল তলৰ কোনটো আম্লিক অক্সাইড মানে এচিডিয়? ইয়াৰ এনচাৰটো চাওক তেতিয়াহ'লে NO2 হ'ব। 61 নম্বৰ প্ৰশ্নটো হৈছে এজন চাইকেল আৰোহীয়ে জিৰণিৰ পৰা আৰম্ভ কৰি আৰু প্ৰতি ছেকেণ্ডত চাইকেল গতি 1 মিটাৰ/ছেকেণ্ড বৃদ্ধি কৰি মুঠ 2 মিনিট যাত্ৰা কৰে। চাইকেল আৰোহীয়ে অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব? এইখিনি তোমালোকক মই লাইভ ক্লাছত কৰিম। এইটো মেথছ হয়, মেথছৰখিনি মই লাইভ ক্লাছত কৰি দিম। যিটো শিল এটা অতিক্ৰম অনুভূমিক দূৰত্ব সৰ্বাধিক হ'লে অনুভূমিক সৈতে শিলটো নিক্ষেপ হোৱা কোণৰ পৰিমাণ, এই আটাইখিনি মই তোমালোকক যিখিনি মানে মেথছৰ সেইখিনি মই তোমালোকক ইয়াত বুজালে বুজি যাব, যিটো লাইভ ক্লাছত আমি কৰিয়ে দিম। গতিকে কোনো ছাত্ৰ যদি জইন হোৱা নাই সোনকালে হৈ ল'ব। ধাৰ কটাৰী এখনেৰে ভোটা কটাৰীতকৈ ভালকৈ কাটিব পাৰে। ধাৰ কটাৰী এখনে ভোটা কটাৰীতকৈ ভালকৈ কাটিব পাৰে। ভোটা মানে এইবিলাক অলপ ডাঠ যি ভালকৈ কাটা নাযায় সেইটো কথা হৈছে, মানে চোকা নহয় আৰু। ইয়াত যদি চাওঁ তেতিয়াহ'লে ভোটা কটাৰীতকৈ ধাৰ থকা কটাৰী অধিক পৰিমাণে বল প্ৰয়োগ কৰে, এইটো নহয়। এইটো ভোটা কটাৰীতকৈ ধাৰ থকা কটাৰীয়ে কম পৰিমাণে বল প্ৰয়োগ কৰে, নহয়, এইটো নিমিলে। তাৰপিছত যদি চাওঁ ধাৰ থকা কটাৰীৰ প্ৰতি একক ক্ষেত্ৰত ভোটা কটাৰীৰ পৰিমাণ বল প্ৰয়োগ কৰে। চোৱা, ধাৰ কটাৰীৰ প্ৰতি একক ক্ষেত্ৰত ভোটা কটাৰীতকৈ অধিক পৰিমাণে বল প্ৰয়োগ কৰে, এইটোৱে শুদ্ধ হ'ব, ঠিক আছে, সেইটো হ'ব শুদ্ধ হ'ব। নেক্সট হ'ল পুখুৰীত সাগৰত খাটিবলৈ সহজ কাৰণ, পুখুৰীতকৈ সাগৰত খাটিবলৈ সহজ কিয়? পুখুৰীৰ পানীতকৈ সাগৰৰ পানী ঘনত্ব বেছি। এইটোৱে হ'ব, পুখুৰীৰ পানীতকৈ সাগৰৰ পানী ঘনত্ব বেছি, সেইকাৰণে খাটিবলৈ ভাল। ঘনত্ব মানে সিহঁতৰ মানে স্পেচটো বেছি আৰু, স্পেচ নহয় হেৰিটো ডেনচিটিটো ঘনত্বটো বেছি হয়। বাৰু এইবিলাক বিশ্লেষণ কৰিম বাৰু ক্লাছত, তোমালোকক মানে বুজাই দিম বাৰু। ইয়াত বুজাইলে দীঘল হ'ব ক্লাছটো, সেইকাৰণে বুজাই দিয়া নাই, নেক্সট ক্লাছত বাৰু বুজাই দিম। নেক্সট হৈছে বিগলনৰ উষ্ণতাত থকা বৰফ থকা পথত এখন গাড়ী এখন পিছলি যাব পাৰে। বিগলন উষ্ণতাৰ ওচৰত বৰফ থকা পথত গাড়ী এখন পিছলি যাব পাৰে কাৰণ বিগলনৰ উষ্ণতাত গলি থকা বৰফে ঘৰ্ষণ বল যথেষ্ট বেছি কম কৰি দিয়ে। গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। 66 নম্বৰ বিশুদ্ধ পানী। ইয়াত বিদ্যুতৰ এটা ভাল পৰিবাহী বেয়া পৰিবাহীতকৈ পৰিণত হয় যদিও ইয়াত এচিডত নিমখ দিয়া হয়। বিশুদ্ধ পানী কোনবিলাক? বিশুদ্ধ পানীৰ মাজেৰে ভাল পৰিবাহী নহয়, সি বিশুদ্ধ পানীৰ মাজেৰে কাৰেণ্ট পাৰ নহয়, গতিকে বেয়া পৰিবাহীটো হ'ব। বিশুদ্ধৰ বেয়া পৰিবাহী মানে বিদ্যুৎটো পাৰ হৈ নাযায় বিশুদ্ধ পানী। এজন মানুহৰ সম্পূৰ্ণ প্ৰতিচ্ছবি চাবলৈ আইনাখন মানুহৰ আকাৰৰ কমেও আধা হ'ব লাগে, মানুহৰ আকাৰৰ সৈতে অন্ততঃ একে হ'ব লাগে, মানুহৰ আকাৰৰ অন্ততঃ দুগুণ হ'ব লাগে, যিকোনো আকাৰৰ হ'ব পাৰে। এজন মানুহৰ সম্পূৰ্ণ প্ৰতিচ্ছবি চাবলৈ মানুহৰ আকাৰৰ কমেও আধা হ'ব লাগিবই, ঠিক আছে। এজন মানুহৰ সম্পূৰ্ণ প্ৰতিচ্ছবি চাবলৈ মানুহৰ আকাৰৰ সম্পূৰ্ণ আধা হ'ব লাগিব, অৰ্থাৎ এইটো হ'ব শুদ্ধ। নেক্সট হ'ল এইটো তোমালোকক মই কৰি দিম বাৰু, যিটো মেথছখিনি মই তোমালোকক কৈছোঁ, মেথছখিনি লাইভ ক্লাছত কৰিম, কাৰণ যিসকলে ক্লাছত জইন হৈছে তেওঁলোকেতো ক'ব আটাইখিনি যে ইউটিউবতে পায়, এইখিনি তেওঁলোকে জইন হোৱাৰ ৰিস্ক কি থাকিল, হয় নহয়, লাভ কি থাকিল? লাভ সেইখিনি দিয়ে, কাৰণ আৰু সেইখিনিতে পাছ কৰাৰ মেইন প্ৰফিটটো থাকিব, ঠিক আছে। গতিকে সেইকাৰণে কৈছোঁ কোনো ছাত্ৰতে জইন হ'ব ইচ্ছা হ'ব পাৰে, বেছি পইচা নহয়, 199 টকা, আৰু 199 টকাই যদি তোমালোকক 48,000 টকা আনি দিব পাৰে, গতিকে 199 টকাটো ইমান ডাঙৰ কথা হ'ব নোৱাৰে। পুনৰ আভ্যন্তৰীণ প্ৰতিফলন ওপৰত ভিত্তি কৰি
হোৱা পৰিঘটনাসমূহ হ'ল ইয়াত অপশ্যন আছে ইয়াত অপটিকেল ফাইবাৰ মাজেৰে পোহৰ মৰীচিকা পোহৰ উপস্থিত হীৰাৰ জিলিকি থকা তাৰপিছত নেক্সট আছে বিটো থাকিলে সোণৰ জিলিকি থকা বা লেজাৰ মৰীচিকা গতিকে এনচাৰটো চাওঁ তেতিয়াহ'লে পুনৰ আভ্যন্তৰীণ প্ৰতিফলনৰ ওপৰত ভিত্তি কৰি হোৱা পৰিঘটনাটো এইটো হ'ব শুদ্ধ উত্তৰ এইবিলাক ভালদৰে পঢ়িব লাগিব দেই তেতিয়াহে বুজি পাবা এতিয়া জাষ্ট মই এটা ক্লাছত মানে গোটেইখিনি মই দেখাব নোৱাৰিম গতিকে আটাইখিনি মই ক্লাছ ৱাইজ কৰিম তেতিয়া তোমালোকে ধুনীয়াকৈ বুজি পাবা টেলিস্কোপত আইৰিছৰ তুলনাত অবজেক্টিভ লেন্সৰ এপাৰ্চাৰ ডাঙৰ হোৱাৰ কাৰণটো হ'ল ইয়াত চাৰিটা অপশ্যন আছে ডাঙৰ এপাৰ্চাৰ থকা অবজেক্টিভ লেন্সে ডাঙৰ ছবি গঠন কৰে ডাঙৰ এপাৰ্চাৰ থকা অবজেক্টিভ লেন্সে উজ্জ্বল ছবি গঠন কৰে গতিকে ইয়াত এনচাৰ আৰু বাকীখিনি পঢ়িব নালাগে প্ৰথমটো শুদ্ধ হ'ব ঠিক আছে প্ৰথমটো মানে পঢ়ি যাব বাৰু কিন্তু প্ৰথমটো শুদ্ধ হ'ব বজ্ৰপাত হৈ থকা সময়ত গাড়ীৰ ভিতৰত থকাটো অধিক নিৰাপদ কাৰণ বজ্ৰপাতৰ সময়ত গাড়ীৰ ভিতৰত বৈদ্যুতিক ক্ষেত্ৰ শূন্য হৈ থাকে এইটো হ'ব শুদ্ধ উত্তৰ তেতিয়া ঢেৰেকনি দিয়ে আৰু বজ্ৰপাত পৰে শব্দৰ বেগ বৃদ্ধি পোৱা সঠিক ক্ৰমত থকা মাধ্যমটো হ'ল মানে সঠিক ক্ৰমত থকা বায়ু পানী আৰু লোহা ৭১ নম্বৰ পোহৰৰ তৰংগ আৰু শব্দ তৰংগৰ বিষয়ে কি সত্য শব্দক এটা ঠাইৰ পৰা আন ঠাইলৈ যাবলৈ মাধ্যমৰ প্ৰয়োজন হয় কিন্তু পোহৰে শূন্যতাৰ মাজেৰে যাত্ৰা কৰিব পাৰে গতিকে এইটো হ'ব ইয়াৰ শুদ্ধ ৭৩ নম্বৰ ৬৪ নম্বৰ ২০২৪ চনৰ ছেপ্টেম্বৰ মাহৰ অন্যতম উষ্ণ দিনত তাপমাত্ৰা ৪১ ডিগ্ৰী চেলচিয়াছ ফাৰেনহাইট স্কেলত উষ্ণতা কিমান হ'ব এটা ফৰ্মুলা আছিল ফৰ্মুলাটো বাৰু তোমালোক মই পিছত কৈ দিম এনচাৰটো হ'ব ১০৫.৮ ফাৰেনহাইট হ'ব পাৱাৰ এলকহল হ'ল ফৰ্মুলা এটা আছে দে মই সেইবিলাক কৈ দিম বাৰু মেথছৰখিনি তোমালোক মই লাইভত কৈ দিম বুজিও নাপাওঁ ভালদৰে পাৱাৰ এলকহল হ'ল এলকহল আৰু পেট্ৰলৰ মিশ্ৰণ যিটো হ'ব শুদ্ধ উত্তৰ 76 নম্বৰ হৈছে চেনি এলকহললৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক জনা যায় কিম্বন অৰ্থাৎ ফাৰ্মেণ্টেশ্যন যেতিয়া আমাৰ দেহত বেমাৰ সৃষ্টি কৰা অণুজীৱক প্ৰৱাস কৰে তেতিয়া দেহে প্ৰস্তুত কৰে কি হ'ব এণ্টিবডি যিটো হ'ব শুদ্ধ উত্তৰ জীৱাশ্ম ইন্ধনবোৰ হ'ল অনবীকৰণীয় প্ৰাকৃতিক সম্পদ অৰ্থাৎ এনহেক্সিডেবল নেচাৰেল ৰিচোৰ্চ অনবীকৰণযোগ্য ইনহেক্সিডেবল নেচাৰেল ৰিচোৰ্চ অনবীকৰণযোগ্য সম্পদ জীৱৰ এটা গোট য'ত জীৱসমূহ নিজৰ মাজত প্ৰজনন কৰিবলৈ সক্ষম তেনে গোটক কি বুলি কোৱা হয় তেনে গোটক কোৱা হয় প্ৰজাতি বা স্পেচিছ জীৱবোৰৰ সংখ্যা এনেকুৱা এটা পৰ্যায়লৈ কমি যায় যিয়ে জীৱবোৰক ক্ৰমাৎ বিলুপ্ত পথলৈ লৈ যায় এইটো হৈছে কোনটো হ'ব এনচাৰ বিলুপ্ত প্ৰায় প্ৰাণী হ'ব বিলুপ্ত প্ৰায় প্ৰাণী বা বিলুপ্ত হ'বলৈ গৈ থকা আৰু তলৰ কোনটো কোষ কেন্দ্ৰবিহীন কোষৰ উদাহৰণ সেইটো হৈছে স্তন্যপায়ী প্ৰাণীৰ লোহিত ৰক্তকণিকা বংশগতিৰ একক বুলি জনা যায় জিনক ক্ল'ৰ'প্লাষ্টবোৰ হ'ল সেউজীয়া ৰঙৰ প্লাষ্টিড টেষ্ট টিউব বেবী বা কেঁচুৱাসকলৰ জন্ম হোৱা প্ৰথাটো হ'ল ইয়াৰে এনচাৰটো ইনভিট্ৰ' ফাৰ্টিলাইজেশ্যন মুকুলদম এক মুকুলদমৰ উদাহৰণ কি হ'ব মুকুলদ সহযোগিতা অৰ্থাৎ চিম্বচিছ আদামৰ আপেল মানে কি আদামৰ আপেল মানে হৈছে যিটো লেৰিংছ হৰম'নসমূহৰ ক্ষৰণ হয় ইয়াত যদি চাওক অন্তঃস্ৰাৱী গ্ৰন্থিৰ পৰা 88 নম্বৰ হৈছে যেতিয়া এক্স ক্ৰম'জমযুক্ত শুক্ৰকোষে ডিম্ব নিঃসৰণ কৰে যোজন কোষটোৰ বিকাশ হৈ গঠিত হয় তাক কি বুলি কোৱা হয় তেতিয়া কি হয় ফিমেল চাইল্ড অৰ্থাৎ কন্যা শিশু জন্ম পায়
অম্ল বৰষুণৰ কাৰণে হয় ছালৰ কৰ্কট ৰোগ অৰ্থাৎ স্কিন কেঞ্চাৰ। বন মহোৎসৱ কোনটো মাহত উদযাপন কৰা হয়? এইটো হৈছে জুলাই মাহত বন মহোৎসৱ উদযাপন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে বুজি পালা। তোমালোকে একেবাৰে সহজ আছিল। চ' নেক্সট ক্লাছবিলাক আমি লাইভ ক্লাছো কৰিম, ইউটিউবতো কিছুমান দিম। তোমালোকে ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু মেক্সিমাম আমি ক্লাছবিলাক ক্ৰিয়েট কৰা হ'ব, যিটো আমাৰ গ্ৰুপত মানে লিংকত কৰা হ'ব। হোৱাটছএপ যিটো গ্ৰুপ আছে তাত জইন হৈ লোৱা। মাত্ৰ 199 টকা। ধুনীয়াকৈ পৰীক্ষাটো পাছ কৰি যাবৰ কাৰণে চেষ্টা কৰা। ঠিক আছে, বাই।